তো মই যিখিনি কথা পাতিম অসমীয়াতে পাতিম। যোৱা বছৰ অসমীয়াত পাতিছিলোঁ, আপোনালোক খুব মনোযোগ দি শুনিছিল, মই খুব ভাল পাইছিলোঁ আৰু মনত আছিল। শ্বাহিৰুল ভাই ফোন কৰি এই কথাটো ক'লে যে আপুনি এবাৰো আহিব লাগিব। তো তেখেতৰ এবাৰ কওঁতে তেখেতক মই কৈ দিছোঁ, ঠিক আছে মই যাম ইনশাল্লাহ। মোৰ ভাল লাগিছে যে যদি মই বৰুৱাপাৰাত আৰু এবাৰ যাব পাৰোঁ মোৰ সৌভাগ্য হ'ব। তো আপোনালোকক আৰু এবাৰ লগ পালোঁ, আৰু এবাৰ দেখা পালোঁ, এয়া আমাৰ কাৰণে, বিশেষকৈ মোৰ কাৰণে বহুত ডাঙৰ কথা, মোৰ কাৰণে সৌভাগ্য বুলি মই ভাবিছোঁ। তো তাৰে বাবে আমি সকলোৱেতো আমি দিন ইছলাম মোতাবিক আমিতো ভাই ভাও নহয়নে? আমি ভাই হওঁ। গতিকে ভাই হিচাপেতো মহাব্বত চবৰেই থাকিব। গতিকে সেই মহাব্বত থাকক। আল্লাহৰ মহাব্বত এতিয়া আমি দিলত লৈ, আল্লাহৰ ৰচুলৰ সুন্নতৰ মহাব্বত দিলত লৈ যিমানখিনি শুনিছে আৰু যিখিনি শুনিব, তাৰ মাজৰ যিখিনি শুদ্ধ কথা, সেইখিনিৰ ওপৰত কিন্তু এতিয়া আমল কৰাৰ নিয়ত কৰিব লাগিব। কোনে কোনে নকৰে হাত দাঙক। নকৰে? বুজাত ভুল হৈছে। যাওক, আমি প্ৰত্যেকে আমল কৰাৰ নিয়ত কৰিম ইনশাআল্লাহ। মাশাআল্লাহ। আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, যিসকল মহান ব্যক্তি বহু কষ্ট কৰিছে এইখন ধৰ্মসভাৰ বাবে, বহুত মেহনত কৰিছে, টকা পইচাৰ পৰা, দিহা পৰামৰ্শৰ পৰা, বক্তা মাতাৰ পৰা বহুত বেছি কষ্ট হৈছে। যিসকলে দেহে কেহে খাটি দিছে, ইয়াত দেহাৰে সহায় কৰিছে, ইয়াত পইচাৰে সহায় কৰিছে, কোনোবাই ক'ৰবাত যাব লগা হৈছে গৈছে, বিভিন্নজনৰ সহায় সহযোগিতাৰ পিছত ইমান সুন্দৰকৈ আপোনালোকে এই ধৰ্মসভা আয়োজন কৰিব পাৰিছে। আমি সেই প্ৰত্যেকজন মানুহৰে দান দক্ষিণা দিহা পৰামৰ্শ আৰু আপোনালোক ইয়াত অহা বহা কোৱা শুনা প্ৰত্যেকটোৱে আল্লাহ পাকে যেন আল্লাহ পাকৰ দৰবাৰত কবুল কৰে, আমিন। আৰু এই জলসা ধৰ্মসভা আল্লাহ পাকে আমাৰ প্ৰত্যেকৰে বাবে কিয়ামতৰ দিনা নাজাতৰ জৰিয়া বনাই দিয়ক, আমিন। সন্মানীয় উপস্থিতি, ইনশাআল্লাহ মই সামান্য সময় যদি আল্লাহ ইচ্ছা কৰে কিছু আলোচনা কৰাৰ চেষ্টা কৰিছোঁ। আপোনালোকে সৰু ইছলামৰ ছাত্ৰ হ'ল বুলিয়েই নুশুনাকৈতো নাথাকে, প্ৰত্যেকে মনোযোগ দি শুনিবনে? মাশাআল্লাহ, আল্লাহ কবুল কৰক। সন্মানীয় উপস্থিতি, আপুনি কওকচোন, ইয়াত যে আমি বহিছোঁ, ইয়াত থকা সকলো মুছলিম নে? সকলো মুছলিম? সকলো মুছলিম। ময়ো মুছলিম, আপুনিও মুছলিম। আল্লাহ পাকে আমাক ইমান দিছে, আল্লাহ পাকে আমাক ইছলাম দিছে। তাতকৈ ডাঙৰ কথা, আল্লাহ পাকে আমাক ইমান আৰু ইছলামক বুজাৰ শক্তি দিছে। আৰু ইছলামক বুজি, ইমানক বুজি তাক আঁকোৱালি লৈ তাৰ ওপৰত অটল থকাৰ বাবেই আল্লাহ পাকে ইছলামৰ কথা আলোচনা হোৱা ঠাইত অহাৰ শক্তি আমাক দান কৰিছে। বহুত ডাঙৰ কথা এয়া আমাৰ বাবে। তো আমি মুছলিম, এই বিষয়টোৰ ওপৰত সামান্য মই আলোকপাত কৰিব বিচাৰিছোঁ। পবিত্ৰ কোৰাণ, আল্লাহ পাক ৰব্বুল ইজ্জতে আমাক মুছলিম হ'বলৈ কৈছে। মুছলিম নোহোৱাকৈ মৃত্যু হ'বলৈ আল্লাহ মানা কৰিছে। আচ্ছা, আপুনি কওকচোন, আমি যদি মুছলিম নোহোৱাকৈ মৃত্যু হওঁ, আল্লাহৰ কিবা লোকচান হ'ব? কোনো লোকচান নহয়। আৰু যে আমি চবেই মুছলিম হ'লোঁ, আল্লাহৰ কিবা লাভ হৈছে? কোনো লাভ নাই। আমি আজিৰ পৰা গোটেই জিন্দগী যদি আল্লাহৰ কাম কৰোঁ, আল্লাহৰ কি এটা তিল পৰিমাণ কিবা লাভ হ'ব? নহয়। আৰু যদি আজিৰ পৰা আমাৰ মৃত্যুৰ দিনালৈকে আমি পাপ কৰোঁ, আল্লাহৰ কিবা ক্ষতি হ'ব? নহয়। যদি লাভ হয় হ'ব কাৰ? আমাৰ। যদি লোকচান হয় হ'ব কাৰ? আমাৰ হ'ব। গতিকে তাৰ পিছতো আল্লাহ পাকে যে আমাক কৈছে তোমালোকে মৃত্যুবৰণ নকৰিবা মুছলিম নোহোৱাকৈ, ইয়াত আল্লাহৰ কোনো স্বাৰ্থ নাই। আল্লাহ আমাক মহাব্বত কৰে, তাৰ বাবে আমাক এই আহ্বান কৰিছে। কোৰাণে কয়, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহা হাক্কা তুকাতিহি ওয়া লা তামুতুন্না ইল্লা ওয়া আনতুম মুসলিমুন।
আল্লাহ পাক ৰব্বুল ইজ্জতে এলান কৰিছে, ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহ, হে ইমানদাৰসকল। আয়াতটো খিয়াল কৰিব, আল্লাহ আমাক কি বুলি মাতিছে? ইমানদাৰ বুলি। হে ইমানদাৰসকল, ইত্তাকুল্লাহ, তোমালোকে আল্লাহক ভয় কৰা। আপোনালোকে আল্লাহক ভয় কৰে নে নাই? আল্লাহক ভয় কৰে। আল্লাহেও কৈছে কিন্তু আল্লাহক ভয় কৰা। কেনেকুৱাকৈ ভয় কৰিম? হাক্কা তুকাতিহ, যেনেকুৱাকৈ আল্লাহক ভয় কৰাটো আল্লাহৰ হক হয়, আল্লাহৰ অধিকাৰ হয়, তেনেকুৱাকৈ ভয় কৰা। আমি আল্লাহৰ হক আদায় কৰি কেতিয়া ভয় কৰোঁ জানেনে? ৰমজান মাহত বেছিটো তেতিয়া দেখা যায়। ৰমজান মাহত চাবচোন, আমাৰ ইমান বাঢ়ি যায়, আমাৰ আমল বাঢ়ি যায়। অ' বাবা, এই বাবা, কথা নকবা, শুনাচোন, মনোযোগ দি শুনিবা। এদিকে দেখো, আমার কথা শুনো, ভালো লাগবে ইনশাল্লাহ। আল্লাহ পাক রব্বুল ইজ্জতে যি রমজান মাহ যেতিয়া আমাক দিছে, রমজান মাহত আমাৰ ইমান বাঢ়ি যায়। যেতিয়া আমি ৰোজা ৰাখোঁ, গৰম দিন থাকে, চাব আমাৰ পানীৰ প্ৰয়োজন হয়, পিয়াহ লাগি অন্তকণ্ঠ শুকাই যায়। ভোকৰ কথা বাদ দিছোঁ, পানী খাব মন যায়। আপুনি ঘৰৰ ভিতৰত অকলে আছে, কোনো নাই ঘৰত। ঘৰত আপোনাৰ ফ্ৰিজ আছে, ফ্ৰিজত ঠাণ্ডা পানী আছে, চৰ্বত আছে, কোনো আপোনাক দেখা নাই। তাৰপিছতো ফ্ৰিজ খুলি কি পানী খোৱা যায়? নাযায়। তেতিয়া একমাত্ৰ কাক ভয় কৰা যায়? আল্লাহক। আল্লাহে কয়, হাক্কা তুকাতিহ, মোক ভয় কৰা, যেনেকুৱা মোৰ অধিকাৰ হয়, হক হয়, তেনেকুৱাকৈ ভয় কৰা। এতিয়া আমি কেৱলমাত্ৰ ৰমজান মাহতহে আল্লাহৰ হক মোতাবিক ভয় কৰোঁ। বহু সময়ত কিন্তু আল্লাহৰ হক মোতাবিক ভয় নকৰোঁ। আমি নামাজ যেতিয়া পঢ়োঁ, আল্লাহক ভয় কৰোঁ নে নাই? আল্লাহক ভয় কৰোঁ। মৃত্যুৰ যেতিয়া কথা আহে, আমি আল্লাহক ভয় কৰোঁ, নিশ্চিতভাৱে ভয় কৰোঁ। আমি যেতিয়া নামাজত থাকোঁ, আল্লাহক ভয় কৰোঁ। কোৰাণ যেতিয়া পঢ়োঁ, আল্লাহক ভয় কৰোঁ। আমি যেতিয়াই নেকি আল্লাহৰ কথা শুনো, আল্লাহৰ ভয় আহে। মানুহৰ যেতিয়া আমি মুৰ্দাৰ জানাজা দিবলৈ যাওঁ, সেই সময়ত আল্লাহৰ ভয় আহে নে নাই? আহে। আল্লাহৰ ভয় মুৰ্দাক জানাজা দিয়াৰ সময়তো আহিল, কবৰস্থানত যোৱাৰ সময়তো আহিল, নামাজৰ মাজতো আহিল, মছজিদৰ ভিতৰতো আহিল, ৰমজান মাহতো আহিল, আৰু ঘোষ লোৱাৰ সময়ত, ঘোষ খোৱাৰ সময়ত আহিল নাহিল। তাৰমানে আল্লাহৰ হক মোতাবিক ভয় কৰা হোৱা নাই। আমাৰ ইমান মছজিদৰ ভিতৰত থাকি গ'ল। তাৰমানে মছজিদত যেতিয়ালৈকে আছোঁ তেতিয়াই মুমিন, তেতিয়াই মুছলিম। মছজিদৰ পৰা ওলাই মিছা কথা আৰম্ভ, মছজিদৰ পৰা ওলাই গিবত আৰম্ভ, মছজিদৰ পৰা ওলাই চুগলিখোৰ আৰম্ভ, মছজিদৰ পৰা ওলাই হিংসা আৰম্ভ। যদি এইটো হয়, এইটো মুছলিমৰ সিফত হ'ব পাৰে? নোৱাৰে। এইটো মুছলিমৰ সিফত নহয়। আয়াতটোত খেয়াল কৰক, আল্লাহ কয়, ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহ, হে ইমানদাৰসকল, আল্লাহক ভয় কৰা। হাক্কা তুকাতিহ, যেনেকুৱাকৈ আল্লাহক ভয় কৰাটো আল্লাহৰ হক হয়, তেনেকুৱাকৈ আল্লাহক ভয় কৰা। এতিয়া বহু সময়ত আল্লাহৰ হক মোতাবিক, আল্লাহৰ ইচ্ছামতে আল্লাহক ভয় নকৰোঁ, আমাৰ ইচ্ছামতেহে আমি আল্লাহক ভয় কৰোঁ। তো দায়িত্ব হৈছে কোনটো? আমাৰ ইচ্ছামতে আল্লাহক ভয় কৰিব লাগে নে আল্লাহৰ ইচ্ছামতে আল্লাহক ভয় কৰিব লাগে? আৱাজ কমিছে। আমাৰ ইচ্ছামতে নে আল্লাহৰ ইচ্ছামতে? আল্লাহৰ ইচ্ছামতে আমি আল্লাহক ভয় কৰিব লাগে। আয়াতটোৰ পিছৰ অংশত আল্লাহ কয়, ওয়ালা তামুতুন্না ইল্লা ওয়া আনতুম মুছলিমুন, আৰু তোমালোকে মৃত্যুবৰণ নকৰিবা মুছলিম নোহোৱাকৈ। আয়াতটোৰ প্ৰথমত আল্লাহ আমাক কি বুলি মাতিছিল? ইমানদাৰ বুলি। হে ইমানদাৰসকল, ইমানদাৰ বুলি মাতিছে। আয়াতটোৰ লাষ্টত আকৌ কৈছে, তোমালোকে মৃত্যু নহবা মুছলিম নোহোৱাকৈ। আয়াতটোৰ দুটা কথা যেন উল্টা উল্টা যেন লাগে। যদি আমি মুছলিম হোৱাই নাই, আল্লাহ কিয় আমাক ইমানদাৰ বুলি কয়? যদি আমি মুছলিম হোৱাই নাই, আল্লাহ ইমানদাৰ বুলি কিয় ক'লে? আৰু যদি আমি ইমানদাৰ হয়, তেতিয়াহ'লে আল্লাহ আমাক আৰু মুছলিম নোহোৱাকৈ মৃত্যুবৰণ কৰিবলৈ কিয় মানা কৰিলে? এটা আয়াতত দুটা উল্টা কথা যেন লাগে।
কিন্তু উল্টা হ'ব পাৰে কোৰাণৰ কথা কেতিয়াও নহয় আল্লাহে ঠিক কৈছে আল্লাহ পাকে আমাৰ ভালাইৰ বাবে আমাৰ কৰবাত ভুল হৈছে ভুলটোক শুধৰাই দিয়াৰ বাবে আমাক তাগিদ কৰিছে হুকুম কৰিছে আল্লাহ পাকে আমাৰ ওপৰত সেই হুকুম আৰোপ কৰিছে যাতে আমি ইহকাল পৰকাল দুজাহানত কামিয়াব হ'ব পাৰো এই যে ইমানদাৰ বুলি ক'লে আচ্ছা যদি কি হয় সাধাৰণভাৱে আপুনি যদি চাকৰি পায় চাকৰিৰ কাৰণে আপুনি এপইণ্টমেণ্ট লেটাৰ পাই গ'ল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ পালে পোৱাৰ পিছত আপুনি খুশি হ'বনে বেজাৰ হ'ব চবেই খুশি হ'ব চাকৰি পালে এপইণ্টমেণ্ট পাই গ'ল খুশি হ'ল খানা খুৱাই দিলে বন্ধুবৰ্গক পাৰ্টি দি দিলে চবেই খুশি আপোনাৰ পৰিয়াল খুশি আম্মা খুশি আব্বা খুশি বিবি খুশি বাচ্চা সব খুশি মোৰো ভাল লাগিল আপোনাৰ ভাল লাগিল কিন্তু এপইণ্টমেণ্ট পোৱাৰ পিছত যদি আপুনি ডিউটি কৰিবলৈ এদিনো নাযায় বা ডিউটিত আপুনি মনোযোগ নিদিয়ে কেতিয়াবা যায় কেতিয়াবা নাযায় তেন্তে চাকৰি থাকিব চাকৰি খাই পেলাব জৰুৰ আপোনাক এপইণ্টমেণ্ট দিয়া হৈছিল চাকৰি জীবী হিচাপে কিন্তু আপুনি এপইণ্টমেণ্ট পোৱাৰ পিছতো ডিউটি কৰিবলৈ হেলা কৰিলে আপুনি অলস কৰিলে হেলা কৰাৰ কাৰণে চাকৰি আৰু আপোনাৰ তাত নাথাকিব আপোনাৰ কপালত বেয়া থাকিব তেতিয়া তদ্ৰুপ আমি ইছলামক ইছলাম হিচাপে কবুল কৰিলো দিন হিচাপে কবুল কৰিলো ইমান আনিলো আল্লাহ এক হয় মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাৰ নবী হয় শেষ পয়গম্বৰ হয় আমি ইমান আনিছো মুসলিম বুলি কৈছো ইমান আনিছো কলিমা পঢ়িছো লা ইলাহা ইল্লাল্লাহ নাই কোনো মাবুদ আল্লাহ ব্যতীত আল্লাহৰ বাহিৰে কোনো মাবুদ না আমি ইমান আনিছো এই ইমান আনিছো মানে আমি ইমানদাৰ হৈ গৈছো তাৰ মানে আমি ইমানদাৰ হোৱাৰ এপইণ্টমেণ্ট পাই গৈছো কিন্তু এপইণ্টমেণ্ট পোৱাৰ পিছত ইমানদাৰৰ যি ডিউটি যি দায়িত্ব সেইটো কৰিবলৈ পাহৰিছো চাকৰিৰ এপইণ্টমেণ্ট পোৱাৰ পিছত ডিউটিলৈ নগলেই যদি চাকৰি নাথাকে ইমানদাৰ হোৱাৰ এপইণ্টমেণ্ট পোৱাৰ পিছত যদি ইমানদাৰৰ দায়িত্ব পালন নকৰে তেন্তে তেওঁৰ কি ইমান থাকিব নাথাকিব আল্লাহ কয় আমাক প্ৰথমে আয়াতটোত সেইকাৰণে কৈছে ইয়া আইয়ুহাল্লাযীনা আমানু হে ইমানদাৰ সকল ইমানদাৰ বুলি কৈ লাষ্টত কৈছে লা তামুতুন্না ইল্লা ওয়া আনতুম মুসলিমুন মুসলিম নোহোৱাকৈ মৃত্যুবৰণ নকৰিবা আমি ইমান ঠিকে আনিলো এপইণ্টমেণ্ট ঠিকে পালো কিন্তু ইমানদাৰ হিচাপে যি ডিউটি আছিল আল্লাহ দিয়া যি দায়িত্ব আছিল সেইটো পালন কৰিবলৈ পাহৰি থাকিলো তাৰ বাবে আল্লাহ কৈছে তোমালোক মুসলিম হোৱাই নাই তাৰ বাবে আল্লাহ আমাক অনুৰোধ কৰিছে আহ্বান কৰিছে হুকুম কৰিছে তাগিদ দিছে মৃত্যু নহবা মুসলিম নোহোৱাকৈ আচ্ছা আল্লাহ কিয় ক'লে আমি কি দায়িত্ব পালন কৰা নাই মসজিদত আজান হয় হাইয়া আলাস সালাহ আহা নামাজৰ ফালে আমি থাকো বিছনাত আহা নামাজৰ ফালে আমি থাকো দোকানত আহা নামাজৰ ফালে আমি থাকো বজাৰত আমি থাকো কামত আল্লাহ কয় নামাজৰ ফালে আহা মই কওঁ মোৰ কামৰ ফালে যাম মুসলিমৰ দায়িত্ব আছিল আল্লাহৰ হুকুম পালন কৰি তাৰ পিছত কামত যোৱা আল্লাহৰ হুকুম মুসলিমৰ দায়িত্ব ইমানদাৰৰ ডিউটি আছিল নামাজলৈ যোৱা নাই তাৰ বাবে তেওঁক যি লেটাৰ দিয়া হৈছিল এপইণ্টমেণ্ট ইমানদাৰ হিচাপে নামাজত নগল মানে ইমান কিছু পৰিমাণ কমি আহিল ফজৰ বাদ দিলে যদি জোহৰত যাবলৈও আৰু ভাল নালাগিব জোহৰত যাবলৈ ভাল নালাগিব জোহৰত যদি যোৱা নাই আসৰ ভাল নালাগিব শয়তানেতো ভালেই পায় আৰু যদি এয়া হৈ থাকে তেন্তে আমাৰ ইমান লুটি পুটি শয়তানে শেষ কৰি দিব একোৱে বাকি নাথাকিব আল্লাহ কয় হালাল লোৱা হাৰাম বাদ দিয়া আমি কি কৰিছো হালালো লৈছো হাৰামো লৈছো আমি বিজনেসও কৰিছো সুদও খাইছো তো সুদ যদি হল হারাম হল
ব্যৱসায় যদি কৰিলোঁ হালাল হ'ল, কিন্তু ব্যৱসায়ত আমি যদি পাল্লাত মাৰি দিলোঁ তেতিয়াহ'লে হাৰাম হ'ল। তো ইমানদাৰৰ দায়িত্ব আছিল কি হাৰাম ত্যাগ কৰা, হালাল লোৱা। আমি হাৰামো খাওঁ, হালালো খাওঁ, আমি মছজিদলৈও যাওঁ, ফাংচনলৈও যাওঁ, আমি কোৰানো পঢ়োঁ, আমি গান বাজনাও কৰোঁ, আমি আল্লাহক মানিছোঁ বুলিও কওঁ, আৰু য'ত আল্লাহ নাফৰমান হয় তাতো পইচা লগাওঁ, তাতো পইচা লগাওঁ। আমি মছজিদৰ হুজুৰক মাতি ঘৰত দোৱা কৰাওঁ আৰু বহুত বেছিকৈ ইণ্টাৰেষ্টত টকাও লগাওঁ। তাৰমানে ইফালেও নেৰিম, ইফালেও ধৰিম, তাৰমানে আল্লাহও খুশি হওক, শৈতানো অখুশি না হওক। শৈতান ভি খুশি, আল্লাহ ভি খুশি। যদি এইটো হৈ থাকে তেন্তে এইটো কি মুছলিমৰ কাম হ'ব পাৰে? নোৱাৰে। আচ্ছা, এতিয়া কি হয়, মুছলমানে লাহে লাহে বাৰ্থডে পাতে। বাৰ্থডে পাতাটো কোনজন নবীৰ সুন্নত? নবীৰ সুন্নত হয়নে বাৰ্থডে পাতা? নহয় যদি মুছলমানে কৰা আৰম্ভ কৰিছে। বৰুৱাপাৰাত নাজানো, বহু জাগাত আছে বাৰ্থডে পাতে। মুছলিম হয় বাৰ্থডে পাতে, মুছলিম হয় বিভিন্ন বিদাতি কাম কাজবিলাকো কৰে, তাৰ পিছতো কয় মই মুছলিম, মই মুছলিম। আচ্ছা, যদি সব বেয়া কাম কৰিও মই মুছলিম হৈ থাকিব পাৰোঁ তেন্তে ফেৰাউনো কৈছিল নিজকে মুছলিম বুলি, গম পায়নে? ফেৰাউনো কৈছিল তেওঁ বোলে মুছলিম। কিন্তু আপুনি কওক, ফেৰাউন জান্নাতি নে জাহান্নামী? ডাঙৰকৈ কওক, ফেৰাউন জান্নাতি নে জাহান্নামী? আচ্ছা, ফটোৱা দিছে কিন্তু জাহান্নামী বুলি। ফেৰাউন জান্নাতি নে জাহান্নামী বলতে আপুনি জাহান্নামী বুলি কৈছে। নিঃসন্দেহে আমি নকলেও ফেৰাউন জাহান্নামী, আমি যদি কওঁ নাই তথাপি ফেৰাউন জাহান্নামী। ফেৰাউনেওতো কৈছিল মুছলিম বুলি। এই যে আমি সুদ খাওঁ, ঘোষ খাওঁ, নামাজ নপঢ়োঁ, মাক বাপেকৰ লগত বেয়া ব্যৱহাৰ কৰোঁ, ডাঙৰক সন্মান নাই, সৰুৰ প্ৰতি মৰম নাই, আলিমুলা আমাৰ কদৰ নাই, ৰচুলৰ সুন্নতৰ গুৰুত্ব নাই, নামাজৰ গুৰুত্ব নাই, কোৰাণ কি তাক বুজাৰ কোনো আমাৰ মনত ভেলু নাই, কোনো সময় নাই, কোনো তাগিদ নাই, মছজিদত যাবলৈ মনত নাই, সুন্নতক আমি কবৰ দিওঁ, আল্লাহ কি, ৰচুল কি, কোৰাণ কি, হাদিছ কি তাক আমি পাহৰি থাকোঁ। তাৰ পিছত বাৰম্বাৰ নট